মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ইতিমধ্যে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিলে আৰু ৰিজাল্ট দিয়াৰ পৰা এটা চিন্তা হৈছে তোমালোকৰ। তোমালোকে এতিয়া 60% ওপৰত পাইছা কিন্তু স্কুটি নোপোৱা। তেনেকুৱা এটা প্ৰশ্ন, কাৰণ তোমালোকৰ 80% লাগে বুলি কোৱা আছে। সো সেয়েহে তোমালোকৰ বিভিন্ন কমেণ্ট পাইছো মই আমাৰ ইউটিউবৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনতে হওক। এতিয়া চোৱা, তাৰ বাবে মই ভাবিলো ভাবি এটা তোমালোকৰ বাবে সিদ্ধান্ত ল'ব পাৰা তোমালোকে। কাৰণ ফাৰ্ষ্ট কথা, আমাৰ মুখ্যমন্ত্ৰী গৰাকী মৰমীয়াল হয়, ছাত্ৰ ছাত্ৰীৰ কথা শুনে আৰু ৰাইজৰ কথা শুনে আৰু ৰাইজৰ যিখিনি সমস্যা সমাধান কৰিব চেষ্টা কৰে। যেতিয়া মেজৰিটি বেছি থাকে, যিটো কয় তেখেতে শুনে। ঠিক আছে, মানে তেখেতে ৰাইজৰ লগত মানে থাকিব বিচাৰে আৰু ৰাইজৰ কথাবিলাক তেখেতে মানে কি কৰে, বুজি লয়। ঠিক আছে, এতিয়া তোমালোকতো বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়া কি হৈছে, ভাল পাছ কৰিছে, 60% ওপৰত আছে, বিশেষকৈ 75% ওপৰত আছে। যদিও 60% নিদিয়ে, 75% কিন্তু দিব পাৰে তোমালোকে এইকেইটা কাম কৰিলে। কিন্তু তোমালোক অকলে নহয়, সকলোৱে কৰিলে ভাল। এতিয়া তোমালোকে মোৰ ভিডিঅ' কমেণ্টত যদি তোমালোকে কমেণ্ট কৰা, তেতিয়াতো কিবা কাম হ'ব নেকি? একোতো সমস্যা সমাধান নহয়। তোমালোকে এইটো কৰিব পাৰা, কিয়নো বাকীবিলাক নাজানো, কিন্তু আমাৰ যিগৰাকী বৰ্তমান মুখ্যমন্ত্ৰী তেখেতে মানে ষ্টুডেণ্টৰ মেজৰিটি যাৰ থাকে, ষ্টুডেণ্টৰ কথাবিলাক তেখেতে ভালদৰে বিবেচনা কৰে আৰু তেখেতে বুজি পায় আৰু তাৰ সমস্যা সমাধান কৰে। গতিকে সেইকাৰণে তোমালোকে কি কৰিব পাৰিবা, যে তেখেতকহে আমি কথাটো অৱগত কৰিব লাগে। গতিকে তেখেতেতো তোমালোকৰ কথা শুনা নাই, তোমালোকে যিমান কৈ আছে তেখেতেতো গম পোৱা নাই তোমালোকৰ মনৰ কথা। গতিকে তেখেতে যিবিলাক পোষ্ট কৰে তাৰ কমেণ্ট তোমালোকে কি কৰিব পাৰা, তোমালোকে নিজৰ কথাটো অৱগত কৰিব পাৰা যে মামা, যে আমাক কি লাগে, 60% আমি কষ্ট কৰি তোমালোকৰ মনৰ কথাখিনি অৱগত কৰিব পাৰা। ঠিক আছে, কিমান মানে ছাকচেছ হোৱা নাজানো, কিন্তু তোমালোকে সেইটো এটা কৰিব পাৰা। ঠিক আছে, এনে তোমালোকে মোৰ কমেণ্টত বা বেলেগ কমেণ্টত কৰি থাকতকে তোমালোকে কিন্তু কথাবিলাক নম্ৰ হ'ব লাগিব। তোমালোকে কিছুমান দুই এজনে মোৰ তাতে জিটি SMS কৰি আছা, তেনেকুৱা নহয়, অলপ নম্ৰভাৱে, যিটো আমাৰ মুখ্যমন্ত্ৰী, আমাৰ ৰাজ্যখনৰ মুৰব্বী, গতিকে তোমালোকে অমায়িকভাৱে তোমালোকে মেছেজটো দিব পাৰা। তোমালোকে মামাৰ যিটো হেৰি কৰে, পোষ্ট কৰে, গতিকে পোষ্টবিলাক যে কৰে তাত তলত তোমালোকে দিব, কাৰণ মামাই সকলো কমেণ্ট চাই। ঠিক আছে, নেক্সট কথাটো হৈছে, তোমালোকে এনেকুৱা ক'ব পাৰে, এতিয়া পঞ্চায়ত নিৰ্বাচন চলি আছে, মামা বিভিন্ন ঠাইত গৈ আছে, গতিকে কোনোবাই যদি পাৰে তেতিয়া মামাক ক'ব পাৰে, মামা আমাক 60% কি লাগে, স্কুটি দিব লাগে, কাৰণ আমি বহু কষ্ট কৰিছিলো, আগৰবাৰ পৰা বহুত তেনেকুৱা পাইছে, তেনেকুৱাকে। আৰু তেনেকুৱা হ'লে কিন্তু আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাতিটোৰ ভিতৰতে সিদ্ধান্ত ল'ব পাৰে যে হয়, ছাত্ৰ ছাত্ৰীখিনি বহুত কষ্ট পাইছে, বহুত কষ্ট কৰি পঢ়িছে, এই আমি কি কৰিলো যে 60% ওপৰত দিলে, এনেকুৱা কৰি দিবও পাৰে। ঠিক আছে, আগে পিছে তেনেকুৱা দেখা গৈছে। গতিকে মামাক অৱগত কৰাব লাগিব। গতিকে তেতিয়াহ'লে কিছু হ'লে চান্স আছে। আৰু তোমালোকে যেতিয়া মামা যায়, তেতিয়া মামাক তোমালোকে লগ পালে ক'ব পাৰা যে মামা আমাক কি লাগে, স্কুটি 60% দিব লাগে, যিটো আগৰ বছৰ 60% পাইছে, গতিকে 80% বহুত হয়, আমাক 60% স্কুটিখন দিব লাগে। যদি 60%ও নিদিয়ে, কমচে কম 70 বা 75% দিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইখিনি মোৰ ধাৰণা, মই মনে ভাবিছো এনেকুৱা কৰিলে হ'ব, কাৰণ আমি দেখা পাইছো বাবাই ষ্টুডেণ্টৰ কাৰণে সিদ্ধান্ত লয়। এবাৰ তোমালোকে দেখা পাইছে ছচিয়েল চায়েন্সত নাম্বাৰ পৰ্যন্ত লগাই দিছে মেট্ৰিকত, হয় নে নহয়? গতিকে সকলো কথাবিলাক তেখেতে বিবেচনা কৰি চাই, ল'ৰা ছোৱালীক কেতিয়াও তেখেতে মানে ল'ৰা ছোৱালী আগবঢ়াটো বিচাৰে, ল'ৰা ছোৱালী যি বিচাৰে তাকে হয়, কাৰণ ল'ৰা ছোৱালী দেশৰ ভৱিষ্যত। গতিকে তোমালোকে যে সকলোৱে যদি তোমালোকে তেনেকুৱাকে কৰা, কিছু হ'লে কিন্তু উপকৃত হোৱাৰ চান্সটো আছে। ঠিক আছে, গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন মাৰি নিদিবা, তোমালোকে তেনেকুৱাকে কৰিবা, যি SMS নকৰিবা, কাৰণ তোমালোকে জানা মুখ্যমন্ত্ৰী হৈছে আমাৰ ৰাজ্যখনৰ মেইন মানুহ, হয় নহয়? আৰু তেখেত হৈছে ছাত্ৰ ছাত্ৰীৰ কথা বুজি পোৱা আৰু এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হয়। গতিকে সেইকাৰণে তোমালোকে ৰিকুৱেষ্ট কৰিব পাৰিবা। ঠিক আছে, আমি ৰিকুৱেষ্টহে কৰিব পাৰোঁ, চৰকাৰৰ পক্ষে আমি বিপক্ষে যাব নোৱাৰোঁ। আমি ৰিকুৱেষ্ট কৰি চাব পাৰোঁ যে আমাৰ দাবীটো মানিবও পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, অমায়িকভাৱে তোমালোকে সেইটো কৰিব পাৰিবা। মই এইটো কোৱা নাই যে তোমালোকে উগ্ৰ হৈ জিটি কৰা, তেনেকুৱা নহয়, জাষ্ট তোমালোকে অন্যায়ভাৱে কৰা। যদি মামাই বিবেচনা কৰি দিলে, নিদিলে আৰু উপায় নাই। ঠিক আছে, কিন্তু চেষ্টাটো কৰিব পাৰোঁ আমি। ঠিক আছে, বাই।